এই অনন্তৰে নাৰদে বুলিলা কি পাবানি ষষ্ঠ মন হোৱা ৰাজা আপোনাক চিনি ৰাম শুনায়ে ক দিবু তোক মুকুতি কাৰক সপ্তবাৰ জপি মাত্ৰ পাইবি অনন্তক ৰাম দদাই অংগীৰাই তোক দিলা জীৱা জ্ঞান কৃষ্ণ কৃপা বিনে তাৰ নাপাইবি প্ৰমাণ ৰাম ভকতি নবৈলে দায়া নুপুজে কৃষ্ণৰ এতেকে ভকতি পথ ধৰণৰেশ্বৰ প্ৰভু এই কৃষ্ণ কথাত বোলে ভকতি নকৰিলে দয়া নোপোজেই কৃষ্ণৰ দয়া নোপোজে বুলি কৈছে গতিকে তেওঁ দয়া কৃষ্ণক ৰতি দিবলৈ কাৰণে মানে আদেশ দিছে উপদেশ দিছে কৃষ্ণ হে ৰাম মহাদেৱ আদি যাৰ পদ সেৱা কৰি তৰিলা দুষ্টৰ ভ্ৰম মায়া দূৰ কৰি মহাদেৱেও বোলে সেৱা কৰিছে দুষ্টৰ পৰা তেওঁ দুষ্ট মায়াৰ পৰা তেওঁ সাৰিছে হে ৰাম সেই চৰত ৰাজা কৰিও ভকতি অপয়াসে পাইবা সুখে দুৰ্লভ মুকুতি হে ৰাম শোক নিগদতি পৰীক্ষিত মহাযশী অনন্তৰে মহাজ্ঞান কহি দুয়ুৰি ৰাম দেখিলা নিপতি কিছু ভৈলা ষষ্ঠ মন জ্ঞাতি মিত্ৰ অন্যজনে কৰয় কন্দন এই ৰাম তা সম্বাৰ শোক গুচাই বাক মংগ মনে মৃতক পুত্ৰক জীয়াই লন্ত তেতি খনে ৰাম ইহাৰ মুখতে জ্ঞান জানেও জানো কলে এই মনে নাৰদে মাতিলা যুগ বলে এতিয়া মৰা পুত্ৰক জীয়াই দিয়া কথা কৈছে প্ৰভু মৃতক পুত্ৰক জীয়াই লন্ত তেতিক্ষণে বুলি কৈছে ন যুগৰ বলে ৰাম সোণৰে জীৱাত্মা তই দেখ চক্ষু ভৰি তোৰ পিতৃ মাতৃ সবে কান্দে তোক ধৰি
হে ৰাম তোৰ শোকে সন্তাপ কৰয় বন্ধু গণ তা সম্বাক নমাতি ইয়াস কি কাৰণ হে ৰাম এই শৰীৰতে তই উপসন্ন শেষ আয়ু আছে তোৰ ভঞ্জ সুখ গণ পিতৃদত্ত সিংহাসনে বসি হওঁ ৰাজা বন্ধুগণ সমে মহা সুখে পাল প্ৰজা হে ৰাম জীৱে মাতিলে ক শুনি নাৰদৰ বাণী কাৰময় পুত্ৰ মোৰ পিতৃ আছে কেনি কৰ্মবশে ভ্ৰমুময় সকলে জুনিত খনু ঊৰ্ধ খনু অধ খনু পৃথিৱীত সম্বেশে পিতৃ মাতৃ নিষ্ঠে হুৱে যেবে সকলে জুনিত কেন উপজুহু তেবে সবেও সবাৰো পিতৃ মাতৃ বন্ধু জন সবাই সবাৰ শত্ৰু মিত্ৰ উদাসীন হে ৰাম সুবৰ্ণ ৰজত কৰি আদি দৈৱ ব্যৱসায় কৰিলে যেন কৰয় মিহান গৃহৰ হন্তে ইয়ান গৃহে যাই জীবু সেহি মতে জানি নোজোৱাই হে ৰাম একো জনমতে সম্বন্ধৰ সীমা নাই মতে জানা হবে বিনষ্ট পৰাই পুত্ৰ ভাৰ্যা পশুধন বস্ত্ৰ অলংকাৰ যেতিখনে বেচিলে তেখনে ভৈল তাৰ ৰাম যাব দেখে থাকে মানে এই আপোন গৃহত তাব দেখে মোৰ হেন নুগুচে মনত এই মতে ফুৰে জীৱ সকলে জুনিত কোনে পুত্ৰ বুলি বা কক পাৰয় নিশ্চিত ৰাম স্বৰূপ অব্যয় জীৱ সবাৰে আশ্ৰয়ী আপোনাক মায়া কৰি আপুনি জয়ী নাহি তাৰ শত্ৰু মিত্ৰ আপোন বা পৰ
আপুনি সবাৰে সখী আপুনি ঈশ্বৰ হে ৰাম নুচুৱে জীৱক পাপ পুণ্য ক্ৰিয়া ফল উদাসীন সম জীৱ পৰম নিৰ্মল ৰাম কৃষ্ণ কৰ্ণ ভজে জীৱে তাৰ মাত্ৰ দুখ এতে কেহে নানা দুখ দেখে অসন্তোষ হেন জানি কেহু মুত নকৰিবা শোক যাৱে জিয়া মানে কৃষ্ণ দেৱ চিন্তি মই পাপী নকৰিলো কৃষ্ণত ভকতি সবে থাকা হেৰা মই যাওঁ অধোগতি ৰাম এই বুলি জীৱে চাৰি গৈলা দেহা এৰি পৰম বিস্ময় সবে হৈলা নৰ নাৰী মহামোহ নিহল চাৰিলতাৰ বোলে শোক এৰি হৰি হৰি ঘোষিল সকলে এই ৰাম ক্ৰিয়া কাৰ্য কৰিল কুলৰ ব্যৱহাৰ দুষ্ট্ৰজ পুত্ৰৰ স্নেহ গুচিল ৰাজাৰ জীৱা কন্যা গণে বালেকক বধিলেক মহাৰাজে সবেও নিশ্চিক হৈলে ৰাম শিশু পুত্ৰ হত্যা ব্ৰত কৰিলে কতান মুনিগণে নিৰূপী এয়া সন্ত যেন থান নাৰদৰ প্ৰসাদত ৰাজা চিত্ৰ কেতু জানিলন্ত আপোনাৰ মুকুতিৰ হেতু এই ৰাম গৃহ অন্ধ কোপৰ তেখনে ভৈলা বাজ পংক হন্তে নিস্তৰিলা যেন গজৰাজ যমুনা তীৰক লাগি গৈলায়াথে বেথে স্নান কৰি হৰিক পূজিলা বিধি মতে এই ৰাম তহিতে দেখিলা পাছে অংগীৰা নাৰদ সাদৰে নিপতি বন্দী লন্ত দুইৰো পদ পৰম ভকত ভৈল জানি চিত্ৰ কেতু কহিলা কৃষ্ণৰ নাম জগতৰ হেতু